আজি শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত আমাৰ উপায়ুক্ত আৰক্ষী অধীক্ষক স্বাস্থ্য বিভাগৰ বিষয়া চাৰ্কল অফিচাৰ আমাৰ স্বাস্থ্য বিভাগৰ ব্লক PSC পৰ্যায়লৈকে যিসকল বিষয়া সকলোৰে লগত আমি গোটেই জিলাখনৰ কিছু পৰ্যালোচনা কৰিলোঁ। ইয়াত পৰ্যালোচনা কৰাত কিছু ব্যতিক্ৰম আমি দেখিবলৈ পাইছোঁ। আমি বাহিৰৰ পৰা যেতিয়া দেখি থাকোঁ ইয়াত মানে কিমান আছে পজিটিভিটি ৰেট 3.82 বা 4%ৰ ভিতৰত আছে, থকাটো হয়। কিন্তু আমি বিতংকৈ যেতিয়া বিষয়টোলৈ যাওঁ, শোণিতপুৰ জিলাত আটাইতকৈ মই জনাত ভাল কৰা যিবিলাক জিলা তাৰ ভিতৰত এখন হ'ব যে বাগিচাত যিমানখিনি ইয়াত টেষ্টিং হৈছে, যিমান ভেকচিনেশ্যন হৈছে, প্ৰায় কোনোবা ঠাইত প্ৰায় সম্পূৰ্ণই হৈছে, কোনোবা ঠাইত হয়তো more than 70% ইয়াত আমি দেখিছোঁ যে ইয়াত টেষ্টিঙো হৈছে, ভেকচিনেশ্যনো হৈছে। আৰু যিখিনি ব্যৱস্থা ল'ব লাগে, ইয়াত আজিৰ দিনটোত এক্টিভ কেছ আছে 1297টা। 1297টাৰ ভিতৰত আমাৰ হস্পিটেলতে বা যিবিলাক CCC ক'ভিড কেয়াৰ চেণ্টাৰ তাতে 1202টা আছে আৰু হোম আইচলেশ্যনত মাত্ৰ 195 আছে। গতিকে যথেষ্ট কম কেছ তেখেতসকলে হোম আইচলেশ্যনত ৰাখিছে আৰু তেওঁলোকক পুৰা অবজাৰভেশ্যনত ৰাখিছে, কাৰণ 195জন ব্যক্তিক অবজাৰভেশ্যনত ৰখা কোনো অসুবিধা নহয়। এনেকুৱা যিখিনি ব্যৱস্থা, ইয়াত ব্যৱস্থাখিনি আমি দেখিছোঁ। শোণিতপুৰ জিলাৰ যিবিলাক মানে টাউন অঞ্চলত পজিটিভিটি কমিছে, গাৰ্ডেনত কমি আহিছে চাহ বাগিচাত,